অসম সাহিত্য সভাৰ উদ্যোগত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠান ওদালগুৰিৰ কলাইগাঁৱত দুদিনীয়াকৈ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ আজি দ্বিতীয় তথা অন্তিম দিনা উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা। আমি পোনপটীয়াকৈ যাবলৈ বিচাৰিছো সেই স্থানলৈ। জ্যেষ্ঠ সাংবাদিক মুছাদ্দিক হুছেইন আছে। মুছাদ্দিক হুছেইন পুনৰ আপোনাৰ কাষলৈ আহিছো পোনপটীয়াকৈ, যেহেতু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা আমি দেখিবলৈ পোৱা গৈছো। কিমান লোকৰ সমাগম ঘটিছে সমগ্ৰ পৰিৱেশটো আপোনাৰ জৰিয়তে চাব বিচাৰিছো, আৰু কোন কোন লোক উপস্থিত হৈছে, সাংস্কৃতিক অনুষ্ঠানত কোন কোনে অংশগ্ৰহণ কৰিছে, সকলোখিনি তথ্য। নিশ্চয়কৈ ঋতু, এই মুহূৰ্তত আচলতে মই কলাইগাঁও ৰাজপথত আছোঁ। কলাইগাঁও ৰাজপথত মই সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে এই দৃশ্য, আৰু এনেধৰণে আচলতে অসম সাহিত্য সভাই বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম যি শতবাৰ্ষিকী উদ্বোধনী অনুষ্ঠান এইবাৰ কলাইগাঁৱত অনুষ্ঠিত কৰিছে, আৰু ইয়াৰ পৰাই আচলতে বছৰজোৰাভাৱে তেখেতসকলে এই অনুষ্ঠান আয়োজন কৰিব। ৰাতিপুৱাৰ ভাগত বিভিন্ন কাৰ্যসূচীৰ মাজতে তেখেতসকলে আচলতে এক সাংস্কৃতিক শোভাযাত্ৰা তেখেতসকলে কৰে, আৰু সমান্তৰালভাৱে এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ইয়াৰে অৰ্থাৎ BTRৰ EM দিগন্ত বৰুৱাই। মোৰ লগত এই মুহূৰ্তত আছে প্ৰধান সম্পাদকগৰাকী, মই তেখেতৰ পৰা জানিম সমগ্ৰ তেখেতসকলৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী তেখেতসকলে কি ধৰণে আগুৱাই লৈ যাব আৰু কেনেধৰণে তেখেতসকলে কৰিব। মোৰ লগত আছে প্ৰধান সম্পাদকগৰাকী, মই পোনে কি ক'ব দাদা এই মুহূৰ্তত? অসম সাহিত্য সভাই আজি ওদালগুৰি জিলাৰ এই কলাইগাঁৱত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ শুভ উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰিছে। কালিৰে পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে এই কাৰ্যক্ৰম অনুষ্ঠিত হৈ আছে। আজি দ্বিতীয় দিনা মুকলি অধিৱেশনৰ পূৰ্বে শ্ৰদ্ধা জনাই আমি অসম সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াক লগত লৈ এটি বৰ্ণাঢ্য শোভাযাত্ৰাৰে আদৰণি জনাব বিচাৰিছোঁ। জন্ম শতবৰ্ষ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৰণ অত্যন্ত জৰুৰী হৈছে। এইকাৰণেই জাতি সংগঠিত কৰাৰ ক্ষেত্ৰত, জাতিক ঐক্যবদ্ধ কৰাৰ ক্ষেত্ৰত ডক্টৰ ভূপেন হাজৰিকা অসমীয়াৰ বাবে এটি সত্তা, যিটো সত্তাক লৈ অসমীয়া জাতি আগবাঢ়িব বিচাৰে, যিটো সত্তাক লৈ অসমীয়া সমাজ একত্ৰিত হ'ব বিচাৰে, যিটো সত্তাক লৈ অসমীয়া ভাষা একত্ৰিত হ'ব পাৰে, যিটো সত্তাক লৈ অসমীয়া সংস্কৃতি একত্ৰিত হ'ব পাৰে, সেই সকলোবিলাক কৰাৰ মধুৰ পৰিকল্পনা লৈ জন্ম শতবৰ্ষৰ শুভাৰম্ভণি আমি ওদালগুৰিৰ পৰা আৰম্ভ কৰিছোঁ। কালি ভাৰতবৰ্ষৰ লগতে সমগ্ৰ দেশে বিদেশে আমি এই জন্ম শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন কৰিছোঁ। কালি দিনটোত 33খন জিলা সভা আৰু 1000খন শাখা সভাই জন্ম শতবৰ্ষ ভূপেনদাৰ জন্ম শতবৰ্ষ উদযাপন কৰিছে। আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ এই কাৰ্যক্ৰম সামৰণি পৰিব। কাইলৈৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত শাখাসমূহৰ সহযোগত, জিলা সাহিত্য সভাসমূহৰ সহযোগত, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত ভূপেনদাৰ জন্ম শতবৰ্ষ উদযাপন কৰা হ'ব। নিশ্চিতভাৱে আচলতে এয়া সম্পাদকগৰাকীয়ে তেখেতৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী ক'লে সমান্তৰালভাৱে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে এই দৃশ্য, আৰু এনেধৰণে বিভিন্ন বাৰেবৰণীয়া কৃষ্টি সংস্কৃতিৰে এই ধৰণে আচলতে অসম সাহিত্য সভাৰ সভাপতি বসন্ত গোস্বামী দেৱক তেখেতক আচলতে আদৰি লৈ গৈছে। হাজাৰ হাজাৰ লোকৰ উপস্থিত এই ধৰণে আচলতে আজি যি ভূপেন হাজৰিকাৰ যি শতবাৰ্ষিকী উদ্বোধনী অনুষ্ঠান, এই অনুষ্ঠানত বিভিন্ন ৰঙেৰে আচলতে অসমৰ কৃষ্টি সংস্কৃতি, সকলো কৃষ্টি সংস্কৃতি এই ধৰণে আচলতে কৰিছে। মই সামগ্ৰিকভাৱে এই দৃশ্যসমূহ দেখুৱাই আছোঁ, আৰু যদি সম্ভৱপৰ হয় মই অসম সাহিত্য সভাৰ সভাপতি তেখেতৰ পৰা মই মন্তব্য ল'ম বা বক্তব্য ল'ম। এই ধৰণৰ আচলতে সামগ্ৰিক দৃশ্যসমূহ দেখুৱাইছোঁ। এয়া দৰঙৰ লোককৃষ্টি, পেপাঢুলীয়া আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়স্থলী হৈ পৰিছে আজি কলাইগাঁও, আৰু এয়া সামগ্ৰিকভাৱে আমি এই দৃশ্যসমূহ দেখুৱাইছোঁ। আৰু পোনে আচলতে মই এই দৃশ্যটো এয়া অসম সাহিত্য সভাৰ সভাপতি, তেখেতক ইতিমধ্যে আদৰণি জনাই তেখেতে শোভাযাত্ৰা লৈ গৈছে। লগত আছে BTRৰ EM দিগন্ত বৰুৱা। মই পোনে তেখেতৰ ওচৰলৈ যাম যদি সম্ভৱ হয়, ছাৰৰ ওচৰলৈ। অপূৰ্ব চাৰিওফালে সুন্দৰ পৰিৱেশ, অতি সুন্দৰ পৰিৱেশ। এখন অসম সাহিত্য সভাৰ অধিৱেশনৰ নিচিনাই হৈছে।
কলাবাসী ৰাইজৰ উৎসাহ উদ্দীপনাৰ কোনো তুলনা নাই অতি সুন্দৰকৈ আয়োজন কৰিছে সামগ্ৰিকভাৱে এই দৃশ্যসমূহ দেখুৱাইছোঁ এয়া ক'ব লাগিব ঋতু এই দৃশ্যসমূহ দেখুৱাইছোঁ এনেধৰণে আচলতে সাহিত্য সভাৰ সভাপতিক আদৰি লৈ গৈছে আৰু ইয়াৰ পিছতে এক মুকলি সভা হ'ব আৰু এই মুকলি সভাত ইয়াত হ'ব এই সামগ্ৰিকভাৱে এই দৃশ্যসমূহ আমি দেখুৱাইছোঁ ঋতু মাতৃবোলা প্রতি ভারতীয় হল নতুন রূপর অসমীয়া আমি কিভাবে থাকিলেই হব নহলে আমার রাজহার সামগ্ৰিকভাৱে এই দৃশ্যসমূহ দেখুৱাইছোঁ হাজাৰ হাজাৰ লোকৰ উপস্থিতিত এই ধৰণে আচলতে অসম সাহিত্য সভাৰ যি ভূপেন হাজৰিকা শতবৰ্ষী অনুষ্ঠান এয়া কৈ আছোঁ দেখুৱাইছোঁ এয়া আচলতে গাৰো নৃত্য মই ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে এই ধৰণে আচলতে অসমৰ এই কৃষ্টি সংস্কৃতি লৈ এই ধৰণে আচলতে আজি ইয়াত আচলতে কলাইগাঁৱত এক আচলতে অসমৰ ঐক্য সংস্কৃতি সকলো লৈ এই ধৰণে আচলতে বিভিন্ন কৃষ্টি সংস্কৃতিৰে আদৰি লৈছে এইগৰাকী সভাপতিক লোকে লোকাৰণ্য হৈ পৰিছে কলাইগাঁৱত আৰু বিভিন্ন কৃষ্টি সংস্কৃতিৰে বিশেষকৈ বড়োৰ পৰা আদি কৰি আদিবাসীৰ পৰা আদি কৰি সকলো যি জাতি জন ধৰ্ম দৰঙীয়া লোকগোষ্ঠীৰে এই ধৰণে আদৰণি জনাইছে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদ্বোধনী অনুষ্ঠানত বিশেষকৈ ক'ব লাগিব গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ উদ্যোগত দৰং ওদালগুৰি জিলাৰ কলাইগাঁৱত অনুষ্ঠিত কৰিছে আৰু যি বছৰজোৰা তেখেতসকলৰ এই কাৰ্যসূচীৰ শুভোদ্বোধনী এয়া কলাইগাঁৱৰ সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে আমাৰ জ্যেষ্ঠ সাংবাদিক মুছাদ্দিক হুছেইনে তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ